আজি ল'ৰাটোৱে ভাল পোৱা বস্তুকে বনাইছো, পায়স। বহুত দিনৰ পৰা কৈয়ে আছিলে পায়স খাবলৈ বৰ মন গৈছে বুলি। আজি গাখীৰ অকণমান কিনি আনি তাৰ ভাল পোৱা বস্তুকে বনাইছো। সি বহুত ভাল পাব পায়সখিনি দেখি। শুনকচোন, মোৰ কিন্তু এতিয়া ভয়হে লাগিছে। আমি হঠাতে বিয়া হোৱাৰ সিদ্ধান্ত ললো। মোৰ ঘৰতো কোনো নাজানে আৰু আৰু আপোনাৰ ঘৰতো কোনো নাজানে। কিন্তু মোৰ ঘৰত যদি কোনোবাই গম পায় নহয়, মোক এতিয়াই লৈ যাব। মোৰ কিন্তু বহুত ভয় লাগিছে। ভয় মোৰো লাগিছে, কাৰণ আমি হঠাতে ডাঙৰ এটা সিদ্ধান্ত ললো। ভয় নকৰিবা আৰু চিন্তাও নকৰিবা। ভগৱান আমাৰ ওচৰত আছে আৰু মাৰ অবিহনে মোৰ এই জীৱনত কোনো নাই। সেইকাৰণে মই এইটো কথা মাক ক'বই লাগিব। বাকী মায়ে যি কয় তাকে শুনিম আমি। মা, অ মা, ক'ত আছ তই? এইপিনে আহচোন, ডাঙৰ কথা এটা ক'বলগীয়া আছে তোক। বাবাচো আহি পালেহি। বাবা, তই আহিলি। ভালে কৰিলি, সোনকালে আহিলি আজি। জাননে, তই যে সেইদিনাখন কৈছিলি পায়স খাবলৈ বৰ মন গৈছে বুলি। আজি মই তোৰ ভাল পোৱা বস্তুটোকে বনাইছো। তই আজি পেট ভৰাই খাবি দেই। এয়া তোৰ লগত কোন আহিছে? মুখখন চিনাকি চিনাকি লাগিছে। পিছে মই ধৰিবহে পৰা নাই। মা, তই চিনি পাবি। এয়া হৈছে মহাজন ডাঙৰীয়াৰ ডাঙৰ ছোৱালী। মা, আমি দুয়ো বিয়া কৰালো মা। আৰু হঠাতে ডাঙৰ এটা সিদ্ধান্ত ললো, কাৰণ তাইক এইটো সপ্তাহতে বিয়াৰ দিন আছিলে। সেইকাৰণে আমি বিয়া কৰাই ললো মন্দিৰত। তাইৰ ঘৰৰ মানুহে যদি গম পায়, তাইক বিচাৰি এইখিনি ঠাইলৈকেও আহিব। সেইকাৰণে আমাৰ বহুত ভয় লাগিছে মা। হে ভগৱান, এয়া তই কি কৰিলি বাবা? মহাজন ডাঙৰীয়াৰ ডাঙৰ ছোৱালীক তই বিয়া কৰালি। ধনী ঘৰৰ ছোৱালী হৈ এজনী বিচাৰি আহিবই, ইয়ালৈ বিচাৰি আহিবই সিহঁতি। মা, তই কিবা এটা চিন্তা কৰ। তই এতিয়া যি কৱ তাকে শুনিম। তাইক বিচাৰি ফুৰিছে এতিয়া চাগে, আৰু যদি তাইক বিচাৰি পায়, তাইক লৈ যাব তাইক। আমি বেলেগ হ'ব নিবিচাৰো। তাইক লৈ গ'লে মই জীয়াই থাকিব নোৱাৰিম। মই এতিয়া একো ভাবিয়ে পোৱা নাই। যদি মহাজন ডাঙৰীয়াই গম পায় যে তেখেতৰ ডাঙৰ ছোৱালী এইখন ঘৰলৈকে আহিছে বুলি, এই ঘৰ দুৱাৰ সকলোবোৰ ভাঙি পেলাব আৰু আমাৰো জীৱন জীয়াই থাকিবৰ কাৰণে বহুত কষ্টকৰ হ'ব। মা, আপুনি সোনকালে কিবা এটা চিন্তা কৰক। সকলোবোৰ আপোনাৰ ওপৰতে এৰি দিলো। আপুনি এতিয়া যি কয় তাকে শুনিম আমি। কিন্তু দেউতাই যদি গম পায় মই এইখিনি ঠাইতে আছো বুলি, মোক লৈ যাব আৰু বেলেগ কাৰোবাৰ লগত মোক বিয়া কৰাই দিব। মোৰ কাৰণেও আপোনালোকে কষ্ট পোৱাটো মই কেতিয়াও নিবিচাৰো। তেনেহলে শুন বাবা, মোৰ মগজুলৈ এতিয়া যিখিনি কথাই আহিছে সেইখিনি কথাকে মই তহঁতক ক'ম। তহঁতিও সেই কথামতে কাম কৰি যাবি। তেতিয়া তহঁতক কোনেও বিচাৰি নাপায়। ওচৰতে লাগি থকা গাঁওখনৰ নদীৰ কাষতে এটা সৰু জুপুৰি ঘৰ দেখিবি। আৰু সেই জুপুৰি ঘৰটো মোৰ সম্বন্ধীয়া ভণ্টী এগৰাকীৰ হয়। তহঁতি তাইক সকলোবোৰ কথা কবি, তাই বুজি পাব আৰু তাই তহঁতক সহায়ো কৰিব। তহঁতি যা, সোনকালে যা, পলম নকৰিবি। মা, তই আমাক আশীৰ্বাদ কৰিবি। আৰু আমি পলম নকৰো, এতিয়া আমি যাওঁ। ৰবি বাবা, খন্তে সময় ইয়াতে ৰবি। এই সোণৰ চেইনডাল মোৰ বিয়াত শাহুমায়ে দিছিলে, আৰু এতিয়া যিহেতু ল'ৰাই বিয়া কৰালে, সেইকাৰণে এই সোণৰ চেইনডাল মই মোৰ বোৱাৰীক দিম। সিহঁতি যদি ডাঙৰ বিপদতো পৰে, তেতিয়া এই সোণৰ চেইনডাল বিক্ৰী কৰি হ'লেও জীৱনটো ভালকৈ পাৰ কৰিব পাৰিব। য'তেই থাকে সুখতে থাকক যাতে। বোৱাৰী, এই সোণৰ চেইনডাল লোৱা। বোৱাৰী হিচাপে এইডালে মোৰ ফালৰ পৰা উপহাৰ। এইডাল পিন্ধি থাকিবা, আৰু যদি ডাঙৰ বিপদতো পৰা, তেতিয়া এই সোণৰ চেইনডাল বিক্ৰী কৰি হ'লেও দুয়ো য'তে থাকা ভালকে থাকিবা। বহুত বহুত ধন্যবাদ মা। দীপিকা, এইটোৱে চাগে সেইটো ঘৰ। আমি এইখিনি ঠাইত যদি থাকো, আমাক কোনেও বিচাৰি নাপায়। ব'লক ভিতৰলৈ যাওঁ। আপোনাক সকলোবোৰ কথাই ক'লো। আমি ইয়াত থাকিব পাৰিমনে?
এইটোৱে কেনেকুৱা কথা কৈছে? তোৰ মা মোৰ সম্বন্ধীয় বাইদেউ হয়। বহুত ভাল লাগে তহঁতৰ মাক। আৰু তই মোৰ নিজৰ ল'ৰাৰ নিচিনাই। সেইকাৰণে যিমান দিন থাক ইয়াত থাকিবি, হাঁহি ফূৰ্তি কৰি থাকিবি। মাহীদেউ, আপোনালৈ আৰু এটা অনুৰোধ, মোক আপুনি কাম এটা বিচাৰি দিব পাৰিব নেকি? মই যেনেকুৱা কাম হ'লেও মই কৰিম। মই কাম এটাৰ কথা আমাৰ ছাৰক কৈ চাম বাৰু। মানে মই এজন উকিলৰ ঘৰতে কাম কৰোঁ, বাচন ধোৱা, কাপোৰ ধোৱা। কিন্তু ছাৰৰ মানুহজনীয়ে বৰ খিচখিচ কৰি থাকে। কিন্তু ছাৰ বহুত ভাল, মানুহক সহায় কৰে। যদি তেখেতৰ কাম এটাৰ কথা কওঁ, তেখেতে নিশ্চয় সহায় কৰিব। ভালে ভালে ক, তোৰ ল'ৰাই মোৰ ছোৱালীক ক'ত থৈ দিছে? যদি নকওঁ তেতিয়াহ'লে কিন্তু কথা বেয়া হ'ব। মই একো নাজানো। মোৰ ল'ৰা ঘৰলৈকে অহা নাই। সি বিয়া পাতিলে নে ক'ত আছে সেই বিষয়ে মই একো নাজানো। যদি গম পাওঁ মই নিশ্চয় আপোনাক জনাম। ঠিক আছে বাৰু, যদি তোৰ ল'ৰাই মোৰ ছোৱালীক বিয়া পতা নাই তেতিয়াহ'লে তহঁতৰ একো চিন্তা কৰিবলগীয়া নাই। কিন্তু যদি তোৰ ল'ৰাই মোৰ ছোৱালীক বিয়া কৰাইছে তেতিয়াহ'লে তালি টোপোলা বান্ধিবলৈ এতিয়াই আৰম্ভ কৰি থৈ দিবি। কাৰণ এইখন গাঁৱত তহঁতক আমি আৰু ৰাখিব নোৱাৰো, উলিয়াই দিব লাগিব তহঁতক। মই সেইবোৰ একো নাজানো। যেতিয়াই আপোনাৰ দামী বস্তু এটা খোজো তেতিয়াই পইচা নাই বুলি কথাটো আঁতৰাই ৰাখে। কিন্তু এইবাৰ এনেকুৱা নহ'ব। মোক এইবাৰ সোণৰ চেইন এডাল লাগিবই। অহা সপ্তাহতে মোৰ ভাইটিৰ বিয়া। কিমান যে মানুহ হ'ব, কিমান ধনী মানুহ হ'ব। সেইকাৰণে মোৰ সোণৰ চেইন এডাল লাগিবই। বিয়াৰ দিনাখন সকলোৱে মোৰ ডিঙিলৈকে চাই থাকিব। মোৰে লাজ লাগি যায়। এডাল চেইনকে মই বহুত বছৰ পিন্ধিয়ে আছো। এডালো মই কিনিবই পৰা নাই পইচাৰ অভাৱৰ কাৰণে। কিমান যে মই লাজ পাওঁ নহয়। এইবাৰ নহ'ব, এইবাৰ মই কিনিমেই। এডাল দামী সোণৰ চেইন কিনিমেই মই। ছাৰ, চম্পা, আহিলি? যা যা, সোনকালে ব্ৰেকফাষ্ট বনাগৈ, বহুত ভোক লাগিছে। আজি শুকান ৰুটি আৰু আলু ভাজি বনাবি। ছাৰ, এয়া মোৰ বাইদেউৰ ল'ৰা। আজিৰ পৰা এইখন গাঁৱতে থাকিব। যোৱাকালি নতুনকৈ বিয়া পাতিছে। সেইকাৰণে এতিয়া কাম এটাৰ বৰ দৰকাৰ হৈ আছে। যদি আপুনি কিবা কাম এটা সুমিয়াই দিব পাৰে তেতিয়া তাৰ নিজৰ সংসাৰখন ধুনীয়াকৈ চলাই লৈ যাব পাৰিব। আপুনি কিবা এটা চিন্তা কৰকচোন ছাৰ। বোপাইও, তই ছাৰৰ লগত ভালকে কথাবোৰ পাত। ছাৰে তোক নিশ্চয় সহায় কৰিব। আৰু মই এতিয়া ইয়াতে ৰখি কথা পাতি থাকিলে ভিতৰৰ কামবোৰ ৰখি থাকিব। মই কাম কৰোঁগৈ। ছাৰ, আপোনাৰ কথা মাহীদেউৰ মুখত বৰকৈ শুনিছোঁ। আপুনি বোলে সকলোকে সহায় কৰে। মোকো আপুনি সহায় কৰক। মোক কাম এটা দিলেই হ'ব। মই যেনেকুৱা ধৰণৰ কাম হ'লেও মই কৰিব পাৰিম। চম্পাই যি টি কথা কয়। মোৰ হাতত যদি কাম থাকে মই মানুহক কাম দিওঁ, নিদিয়া নহয়। কিন্তু এতিয়া তেনেধৰণৰ একো কাম নাই। কিন্তু যদি তোমাৰ ওচৰত টকা পইচা আছে আৰু খৰচ কৰিব বিচাৰা তেতিয়াহ'লে তুমি ধুনীয়াকৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিবা। মোৰ এখন ডাঙৰ হাঁহ কুকুৰা ছাগলী গৰুৰ ডাঙৰ ফাৰ্ম এখন আছে। সেইখন বহুত বছৰৰ পৰা খালী হৈ আছে। যদি তুমি হাঁহ কুকুৰা গৰু ছাগলী কিনি মেলি পুহিব পাৰা তেতিয়া তোমাৰ ব্যৱসায়টো ধুনীয়া হ'ব। ইয়াৰ বিনিময়ত মোক একো দিব নালাগে। ছাৰে পিছে কথাটো ঠিকেই কৈছে। মায়ে দিয়া সোণৰ চেইনডাল বিক্ৰী কৰিয়ে মই এইটো ব্যৱসায় হাতত ল'ব লাগিব। ছাৰ, মোৰ ওচৰত তেনেকৈ টকা পইচা নাই হাতত। কিন্তু মায়ে মোৰ মানুহজনীক দিয়া সোণৰ চেইন এডাল আছে, বহুত দামী আৰু শকত। সেই চেইনডাল বিক্ৰী কৰি যিখিনি পইচা পাম সেইখিনি পইচাৰে এই ব্যৱসায়টো মই আৰম্ভ কৰিব বিচাৰোঁ। সোণৰ চেইন? ঠিক আছে বাৰু, অহাকালি ৰাতিপুৱাই সোণৰ চেইনডাল লৈ আনিবা। সোণাৰীৰ ওচৰত গৈ সেইডাল বিক্ৰী কৰি যিখিনি পইচা পাবা সেইখিনি পইচাৰে নতুন এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিবা। চম্পা, শুনচোন, এই ল'ৰাটোৱে সঁচা কথা কৈছে নেকি? তাৰ বোলে ঘৈণীয়েকৰ ওচৰত এডাল শকত আৰু বহুত দামী সোণৰ চেইন আছে। বাইদেউ, ল'ৰাজনে ঠিকেই কৈছে। মানুহজনীৰ ডিঙিত এডাল শকত সোণৰ চেইন আছে। বাহ, সোণৰ চেইন! বাইদেউৰ আকৌ কি হ'ল? লোকৰ ডিঙিতহে সোণৰ চেইন আছে। বাইদেউ এনেকে ফূৰ্তি কৰিছে যেন তেখেতৰ ডিঙিতহে সোণৰ চেইন আছে। হেৰি, এয়া লওক। আৰু অহাকালিৰ পৰা নতুন ব্যৱসায় যিহেতু কৰিবই বিচাৰিছে, ব্যৱসায় কামত মনোযোগ দিব।
মায়ে এইকণ সহায় নকৰা হ'লে আমি এই কামটো কৰিব নোৱাৰিলোহেঁতেন। আৰু শুনক, ছাৰে যিহেতু ব্যৱসায় কৰিবলৈ ঠাই অকণমান দিছে, সেইকাৰণে প্ৰতিটো সময়তে তেখেতক ধন্যবাদ দি থাকিব, কাৰণ তেখেতে ঠাইখিনিৰ বিনিময়ত একো নালাগে বুলি কৈছে। ছাৰজন সঁচাকৈ বহুত ভাল। মানুহক সহায় কৰি চাগে সঁচাকৈ বহুত ভাল পায়। এইডালে সোণৰ চেইনডাল নেকি? বহুত শকত আৰু ধুনীয়া। হয় বাইদেউ, এইডালে সেই সোণৰ চেইনডাল। এইডাল বিক্ৰী কৰিয়ে মই আজিৰ পৰা নতুন ব্যৱসায়টো আৰম্ভ কৰিম। আপুনি ছাৰক মাতি দিয়কচোন, আমি সোনকালে সোণাৰীৰ ওচৰত যাব লাগিব। ছাৰ ভিতৰত আছে। দিয়া, সোণৰ চেইনডাল মোকেই দিয়া, মই ছাৰক দেখুৱাই দিওঁগৈ। ৱাও, এই চেইনডাল পিন্ধি দিয়াৰ লগে লগে মোক ইমান ধুনীয়া লাগিছে। এই চেইনডাল মোৰ হাতলৈ আহিল যিহেতু মই এতিয়া কাকো নিদিওঁ। এতিয়া কি বুদ্ধি কৰিব লাগে মই ভালকে জানো। মাছৰ তেলেৰে মাছ ভাজিম মই। ছাৰ, সোণৰ চেইনডাল আপুনি দেখিলেনে? বাইদেৱে লৈ গৈছিলে আপোনাক দেখাবৰ কাৰণে। আৰু সেইডাল বিক্ৰী কৰি কিমান টকা পাম বাৰু? মোৰ অনুমানত 50,000 টকামান পাব লাগে। হা, সোণৰ চেইন? নাই, মই সোণৰ চেইন দেখাই নাই। তুমি কাক দিছিলা? মই বাইদেউকে দিছিলোঁ। আপুনি ভিতৰত আছিল বাবে আপোনাক দেখাবলৈকে লৈ গৈছিলে ভিতৰলৈ। আপুনি বাইদেউক মাতকচোন, তেখেতে লৈ আছে সোণৰ চেইনডাল। মীনাক্ষী, মীনাক্ষী, এইপিনে আহাচোন। ৰাতুলে বোলে সোণৰ চেইনডাল তোমাৰ হাততে দিছিলে। দিয়াচোন দিয়া, আমি পলম নকৰি সোনকালে সোণাৰীৰ ওচৰলৈ যাওঁ। কি? সোণৰ চেইন আৰু মোৰ হাতত দিছিলে? মোৰ হাতত একো সোণৰ চেইন নাই দিয়া। দিয়া হ'লে মই আপোনাক নিশ্চয় দিলোঁ হ'লে। নাই, মোক একো দিয়া নাই সোণৰ চেইন। কাৰ হাতৰ সোণৰ চেইনডাল দিছিলা তুমি? মই মিছা কথা কোৱা নাই ছাৰ, মই বাইদেউৰ হাততে দিছিলোঁ। বাইদেৱে ভিতৰেৰে লৈ গৈছিলে সোণৰ চেইনডাল। মিছা কথা ক'বলৈ আহ। মই তোৰ সোণৰ চেইনডাল কেতিয়া ল'লোঁ? কেতিয়া ল'লোঁ মই? কিয় মিছা কথা কৈছে বাইদেউ? সোণৰ চেইনডাল দেখো আপুনিয়ে লৈ ভিতৰলৈ গৈছিলে। কি হ'ল? কোনে কাক মাৰিলে? তই এইবোৰ কেনেকুৱা মানুহ লৈ আনিছ আমাৰ ঘৰলৈ? মোক যে সোণৰ চেইন চুৰ কৰা বুলি বদনাম দিছে। এতিয়াই তই আমাৰ ঘৰৰ পৰা ওলাই যা। আমাৰ ঘৰত আৰু কাম কৰিবও নালাগে। নদীৰ কাষত যিটো ঘৰ বনাই দিছিলোঁ তোক, সেই ঘৰটোতো আজিৰ পৰা তই থাকিব নোৱাৰ। তইও ওলাই যা আৰু এইখন গাঁৱলৈ তই নাহিবি আৰু। কিন্তু বাইদেউ, মই এতিয়া তোৰ একো কথাই নুশুনো। তই এতিয়া আমাৰ ঘৰৰ পৰা ওলাই যা আৰু তোৰ লগত থকা আলহীকো আমাৰ ঘৰৰ পৰা উলিয়াই লৈ যা। তোমাক বহুত বিশ্বাস কৰিয়ে মোৰ ঘৰত থকা ফাৰ্মখনতে তোমাক ব্যৱসায়টো আৰম্ভ কৰিবলৈ বহুতখিনি সহায় কৰিম বুলিয়ে ভাবিছিলোঁ। কিন্তু তুমি মোৰ মানুহজনীকে চোৰ বদনাম দিলা। বেয়া পালোঁ মই। মাহীদেউ, মই মিছা কথা কোৱা নাই। মই মোক জন্ম দিয়া মাৰ শপতে খাইছোঁ। মোৰ সোণৰ চেইনডাল বাইদেৱে লৈ ভিতৰলৈ গৈছিলে, সেইটো কথাকে ক'লোঁ। কিন্তু তেখেতে মই সোণৰ চেইন নাই লোৱা বুলি মোক মিছা কথা ক'লে। বুজিছো, মই সকলোবোৰ বুজিছো। টকাৰ লোভ দুখীয়া মানুহতকৈ ধনী ঘৰ মানুহে কৰে বেছিকৈ। বৈ, আমি এইখন গাঁও এৰি বেলেগ এখন গাঁৱলৈ যাওঁগৈ। হেৰি, আৰু কিমান দূৰ যাব? মোৰ কিন্তু বহুত ভৰি বিষাইছে আৰু গধূলি হৈ আহিছে যিহেতু ঠাণ্ডাও লাগিছে। আমি লগত একো বস্তুৱে নানিলোঁ। বহুত ঠাণ্ডা লাগিছে। বোৱাৰীজনী দেখোন ভৰিও বিষাইছে আৰু ঠাণ্ডাও লাগিছে। এতিয়া তেনেহ'লে আমি আৰু আগবাঢ়ি নাযাওঁ। ইয়াতে এইখন হাবিৰ মাজতে আজি ৰাতিটো যেনে তেনে কটাই দিওঁ। অহাকালি ৰাতিপুৱা হোৱাৰ লগে লগে বেলেগ এখন গাঁৱলৈ গুচি যামগৈ। মাহীদেউ, আজি ৰাতিটো এনেকে হাবিৰ মাজতে কটাই দিব লাগিব। মোৰ বহুত ঠাণ্ডা লাগিছে। বোপাই, এনেকে চাই থাকিলে নহ'ব। ইমান বতাহ মাৰিছে, বোৱাৰী আৰুহে গা বেয়া হ'ব। ওচৰতে ক'ৰবাত ঘৰ আছে নেকি চাগৈ যাচোন। যেন তেনে ঘৰৰ ভিতৰতে আমি থাকিব লাগিব, নহ'লে বাহিৰত থাকিলে বোৱাৰী বহুত গা বেয়া হ'ব। যাচোন, যা চাগৈ। মই চাওঁ ওচৰতে ক'ৰবাত ঘৰ আছে নেকি। গোটেই হাবিখন চালোঁ, কিন্তু ক'তো এটা ঘৰো নেদেখিলোঁ। এজোপা বৰ ডাঙৰ শুকান গছ। গছজোপা শুকাই যোৱাৰ বাবে তলৰ ডোখৰ নিজে নিজে ফাট মেলি গৈছে। গছৰ ভিতৰত দেখোন বহুতখিনি জেগা আছে। এইখিনি ঠাইতে দেখোন আমি থাকিব পাৰোঁ। আগৰ দিনৰ মানুহে ডাঙৰ কাঠৰ কুণ্ডা, গুফা এইবোৰতহে জীৱন যাপন কৰিছিলে। আমি এটা ৰাতিৰ কাৰণে ইয়াত থাকিব পাৰিম। আজি ৰাতিটো আমি যেনে তেনে ইয়াতে থাকোঁ।
তেতিয়া জীৱ জন্তুৰ পৰাও বাচিম আৰু ঠাণ্ডাৰ পৰাও বাচিম সিহঁতক মই এতিয়াই লৈ আনোগৈ